নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ নলবাৰীৰ পৰা পম্পীয়ে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা এই অভিজ্ঞতা আপোনালোকৰ আগত ব্যক্ত কৰাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় সাবস্ক্ৰাইব কৰি থব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফলো কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফলো কৰা নাই তাকো কৰি থব যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা নটিফিকেশ্যন পায় আৰু এতিয়া পলম নকৰি আগবাঢ়ো পম্পীৰ অভিজ্ঞতাৰ ফালে আজিৰ পৰা কেইবছৰমান আগৰ কথা যেতিয়া পম্পীৰ নতুনকৈ বিয়া হৈ আহিছিলে তেওঁৰ আকৌ যিজন খুৰা শহুৰ মানে শহুৰেকৰ ভায়েক তেওঁৰ বয়স আৰু পম্পীৰ হাজবেণ্ডৰ বয়সৰ বৰ বেছি ডিফাৰেন্স নাই আৰু পম্পীহঁতৰ বিয়াৰ ঠিক 2 মাহৰ আগত খুৰা শহুৰেকৰ বিয়া হৈছিলে মানে যিগৰাকী খুৰী শাহুৱেক মানে খুৰীমা বুলি মাতে তেওঁলোকে তেওঁৰ বয়স পম্পীৰ বয়সৰে আৰু দুয়োজনী একেলগে সেইখন ঘৰলৈ বিয়া হৈ আহিছিলে সেয়েহে পম্পীয়ে বিয়াৰ পাছতেই যদি কাৰোবাক নিজৰ বান্ধৱীৰ নিচিনাকৈ পালে তেওঁ হৈছে খুৰী শাহুৱেক যাক তেওঁলোকে খুৰীমা বুলি মাতে তেওঁলোকৰ ঘৰখন এখন জইণ্ট ফেমিলি আৰু তাত শহু শাহুৰ খুৰা শহুৰেক খুৰী শাহুৱেক আৰু লগতে পম্পীৰ হাজবেণ্ড আৰু তেওঁৰ ভায়েক আৰু ভনীয়েক থাকে তেওঁলোকৰ ঘৰখন এখন নদন বদন ঘৰ আৰু আসাম টাইপৰ এটা বৰ ডাঙৰ ঘৰ এল শেপৰ ঘৰ আৰু তেওঁলোকৰ পিছফালখন বাৰীখন বিৰাট ডাঙৰ বাৰীত মানে নথকা ফল-মূল গছ-গছনি নাই যিয়ে ফল কওক আপুনি তাৰে এজোপা গছ তেওঁলোকৰ বাৰীখনত আছে লগতে তামোল গছ আৰু একেবাৰে শেষলৈ এটা পুখুৰী আৰু যিগৰাকী খুৰী শাহুৱেকক বিয়া কৰাই আনিছিলে তেওঁৰ ঘৰো মানে পম্পীহঁতৰ ঘৰৰ পৰা বেছি দূৰত নহয় কিন্তু খুৰী শাহুৱেকৰ লগত এটা বৰ আচৰিত ঘটনা তেওঁ গাভৰু কালৰ পৰাই ঘটি আহিছে যিটো ঘটনা বিয়াৰ পিছতো তেওঁৰ লগত ঘটিয়ে থাকিলে আৰু তাৰে সাক্ষী হৈ ৰ'ল পম্পী খুৰী শাহুৱেকে পম্পীক মানে দুয়োগৰাকীয়ে লাহে লাহে কথা বতৰাবোৰ পাতি বান্ধৱীৰ দৰে হ'ল সময় পালেই দুয়োজনীয়ে আগৰ দিনৰ কথা পাতে আৰু স্কুলৰ দিনৰ কলেজৰ দিনৰ নিজৰ বন্ধু বান্ধৱীৰ কথা পাতে আৰু জীৱনত কি কি উত্থান পতন ঘটিলে তাৰ বিষয়েও কথা পাতে গতিকে দুয়োজনীয়ে মানে বিৰাট ভাল পায় আৰু ইজনীয়ে সিজনীৰ সংগ খুৰী শাহুৱেকে বিভিন্ন ধৰণৰ কথা কোৱাৰ লগতে পম্পীক প্ৰায়ে এটা কথা কয় যে তেওঁৰ লগত সদায় কোনোবা এজন থাকে পম্পীয়ে তেতিয়া কথাটো অলপ মানে পাতলাই দিয়ে কাৰণ পম্পী বিৰাট প্ৰেক্টিকেল মানুহগৰাকী আৰু তেওঁ ভূত প্ৰেত বৰকৈ বিশ্বাস নকৰে তেওঁৰ মতে এইখন পৃথিৱীত মানুহতকৈ ডাঙৰ শক্তি একোৱেই নাই গতিকে যেতিয়া তেওঁ খুৰী শাহুৱেকে কয় যে তেওঁৰ লগত সদায় কোনোবা থাকে তেওঁ অকলে থাকিলে অনুভৱ কৰে যেন কোনোবাই তেওঁক চাই আছে কোনোবাই তেওঁৰ লগত আছে আৰু তেওঁ খোজকাঢ়ি অকলে ঘূৰি ফুৰিলে তেওঁৰ লগে লগে কোনোবাই খোজকাঢ়ি ফুৰে সেই কথাবোৰ পম্পীৰ অলপ মানে অদ্ভুত যেন লাগে তেওঁ বিশ্বাস কৰিব নোৱাৰে এদিনাখনৰ কথা নিশা ভাত পানী খাই উঠি সেইদিনাখন মানে নিশা প্ৰায়ে পম্পীয়ে ভাত বনায় আৰু খুৰী শাহুৱেকে ভাত পানী খাই উঠাৰ পিছত বাচন বৰ্তনবোৰ ধুৱে দিনত আকৌ উল্টা মানে খুৰী শাহুৱেকে ভাত বনায় আৰু পম্পীয়ে বাচন বৰ্তন ধুৱে তেওঁলোকে বাচন ৰাতিপুৱালৈ থৈ নিদিয়ে নিশাই ধুই মেলি আজৰি হয় সেয়েহে সেইদিনা ভাত পানী খাই উঠি খুৰী শাহুৱেকে ক'লে তুমি মোৰ লগত ব'লাচোন পিছফাললৈ দমকলত তেওঁ বাচন ধুব আৰু পম্পীক ৰৈ থাকিবলৈ ক'লে পম্পীয়ে ক'লে ঠিক আছে ব'লক সেইবুলি দুয়োজনী গৈছে আৰু পম্পীয়ে কলটো মাৰি দিছে খুৰী শাহুৱেকক পম্পী আগতে গৈ পালে খুৰী শাহুৱেক পিছত বাচন লৈ গৈ আছে আৰু তেওঁ গৈ বাচনখিনি থৈ মানে কলপাৰত বহিছেহে মাত্ৰ তেওঁ এটা বিৰাট ডাঙৰ উৎকট চিঞৰ মাৰিছে আৰু চিঞৰটো মৰাৰ লগে লগে তেওঁ বাঁহতখনত ধৰি পেলাই মানে বহি গৈছে কলপাৰখনতে পম্পীয়ে ভাবিলে কিবা চাগে দুখ চুখ পালে কিবা লাগিলে মেলিলে কি হ'লকৈ তাই ওচৰ চাপি আহিলে তেতিয়া তেওঁলোকৰ কলপাৰখনত এটা লাইট জ্বলি আছিলে লাইটৰ পোহৰত পম্পীৰ মানে খুৰী শাহুৱেকে হাতখন দেখুৱাইছে হাতত এতিয়া মই যেনেকৈ মোৰ হাতখন ধৰোঁতে মোৰ 4টা আঙুলি এনেকৈ আছে তেনেকৈ 4টা আঙুলিৰ একদম চিন বহি গৈছে ৰঙাকৈ আৰু বিৰাট তেওঁ মানে চেকচেকাইছে বোলে হাতখন তেতিয়া পম্পীয়ে ভাবিলে কি হ'ল কি কথা তেতিয়া খুৰী শাহুৱেকে তেওঁক ক'লে যে মই তোমাক যে সদায় কৈ থাকোঁ মোৰ লগত কোনোবা থাকে কোনোবা আছে আজি প্ৰমাণ দেখিলা এয়া চোৱা সেইবুলি তেওঁ হাতখন আগবঢ়াই দিছে আৰু সঁচাকৈ একদম হাতত 4টা আঙুলিৰ ছাপ
তাৰপিছত পম্পীয়ে ক'লে নহয় আপুনি চাগে নিজেই ধৰিলে হাতখন গৰম চৰম আছিলে আপুনি তেনেকৈ দুখ পালে কেনেকৈ হ'ব পাৰে এইটো কৈছে মই কৈছোঁ তুমি বিশ্বাস নকৰা সেই বুলি কৈ মানুহগৰাকীয়েও উপায় নাই আৰু তেওঁ বাচন ধোৱাত লাগিলে পম্পীয়ে কল মাৰি দিলে পানী চানী দি কিন্তু তথাপিতো পম্পীৰ মনত মানে এটা বৰ ডাঙৰ প্ৰশ্ন থাকি গ'ল যে সঁচাকৈ তেওঁৰ হাতত সেই আঙুলিকেইটাৰ ছাপ ক'ৰ পৰা বহিলে সেই নিশাটো তেনেদৰে পাৰ হ'ল পম্পীৰ বহুত দেৰিলৈকে টোপনি নধৰিলে কি হ'ল কেনেকৈ হ'ল ভাবি ভাবি তেওঁ মানে উৰ পোৱা নাই তাৰ পিছদিনাখনো নিশা যেতিয়া বাচন ধুবলৈ ওলাইছে তেতিয়া পম্পীৰ খুৰী শাহুৱেকে কৈছে এটা কাম কৰোঁ ৰ'বা মই তোমাক কেইটামান মানে প্ৰমাণ দিম মোৰ লগত যে কোনোবা থাকে তুমি আগতেই যোৱা আৰু গৈ তুমি কলপাৰৰ পৰা মোক চাবা মই খোজ কঢ়াৰ লগে লগে তেওঁলোকৰ মানে যিটো লুংলুঙীয়া বাট কলপাৰলৈ যোৱা তাৰ কাষতে জোপোহা অলপ আছে মানে বকুল গছ তেনেকৈ 2-4 জোপা আছে একদম জোপোহা হৈ থাকে তেওঁ কৈছে সেই জোপোহাখিনিলৈ চাবা তুমি দেখিবা গছৰ পাতবোৰো মোৰ লগে লগে বিৰাট জোৰত লৰিছে যেন কোনোবাই গা ঘঁহি গৈছে গছ কেইজোপাত আৰু তেতিয়া তুমি গম পাবা যে মোৰ লগত আচলতে কোনোবাই খোজকাঢ়ি আছে তাৰপিছত পম্পীয়ে তেওঁ কোৱাৰ দৰে তেওঁ অহা বাটলৈ চাইছে মানে মানুহগৰাকী যেতিয়া নামি আহিছে বাচন বৰ্তন লৈ আৰু সঁচাকৈ আচৰিত ধৰণে গছত একদম ঝৰঝৰ ঝৰঝৰ শব্দ হৈছে আৰু গোটেই পাতবোৰ কোনোবাই যেন একদম ঘঁহি গৈছে গাটো তেনেকৈ মানে লৰি গৈছে পম্পীয়ে স্পষ্ট দেখিছে আৰু তাৰপিছত খুৰী শাহুৱেকে কৈছে দেখিলা নহয় এতিয়া চাবা সেই সন্মুখৰ আম গছজোপাত বিৰাট ডাঙৰ এটা শব্দ হ'ব কাৰণ তাতেই বহি সেই বস্তুটোৱে মোলৈ চাই থাকে তাৰপিছত সঁচাকৈয়ে তেওঁ কোৱাৰ পিছতেই আম গছজোপাত এটা বৰ ডাঙৰ শব্দ হ'ল পম্পীৰ কিন্তু এইবাৰ বিৰাট বেছি ভয় লাগিছে তাৰপিছত খুৰী শাহুৱেকে তেতিয়া কৈছে ভয় নকৰিবা একো নহয় তোমাক একো অপকাৰ নকৰে বস্তুটো মোৰ লগতহে থাকিব সেই বুলি খুৰী শাহুৱেকে বাচন ধুবলৈ লাগিলে তেতিয়া মানে পম্পীৰ গোটেই পৰিৱেশটো বিৰাট জয়াল লাগিছে অনুভৱ কৰিছে আৰু মানুহগৰাকীৰ মুখলৈ তাই তেতিয়া ভালকৈ চাইছে মানুহগৰাকীৰ মুখখন বিৰাট হেতা তেওঁ যেন বিৰাট এটা মানে সুখ মনত বান্ধি ৰাখিছে বিৰাট এটা দুখত তেওঁ জীৱন কটাইছে তাৰপিছত পম্পীয়ে বহুত দেৰিলৈ তেওঁলৈ মানে থৰ লাগি চাই থাকিলে যেতিয়া মানুহগৰাকীয়ে গম পাইছে যে পম্পীয়ে তেওঁলৈ চাই আছে তেতিয়া তেওঁ মূৰটো তুলি কৈছে মোলৈ চাই থাকি লাভ নাই এইটো মানে সত্যক লৈ আজি মই বহু বছৰৰ পৰা জীয়াই আছোঁ আৰু যিমান দিনলৈকে জীয়াই থাকিম মই এনেদৰেই থাকিব লাগিব সেই বুলি বৰ উদাসীনভাৱে কথাখিনি কৈ মানুহগৰাকীয়ে বাচনখিনি উঠাই ভিতৰলৈ সোমাই গ'ল পম্পীয়ে তেতিয়াও তেওঁলৈ চাই আছে আৰু তেতিয়াও তেওঁ যেতিয়া ভিতৰলৈ গৈছে সেই গছকেইজোপাৰ আকৌ সেই একেই শব্দ হৈছে তাৰপিছত পম্পীয়েও এটা বৰ ডাঙৰ হুমুনিয়া কাঢ়ি ভিতৰলৈ সোমাই আহিলে পিছদিনাখন ৰাতিপুৱাৰে পৰা চিপ 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 চিপকৈ বৰষুণ দি আছে নিশা তেওঁলোকে ভাত পানী খাই উঠি আকৌ বাচন ধুবলৈ যেতিয়া ওলাইছে তেতিয়াও মানে বৰষুণ এৰিলে কিন্তু চোতালত তেনেই পানী মানে খোজকাঢ়ি গ'লে পূৰা চপক 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 শব্দ হয় পম্পী গ'ল পম্পীক তেতিয়া আকৌ খুৰী শাহুৱেকে কৈছে এইবাৰ চাবা মই যেতিয়া যাম মোৰ কাষে কাষে আৰু 2টা ভৰিয়ে খোজ ল'ব মানুহগৰাকীয়ে খোজকাঢ়ি বাচন লৈ গৈ আছে আৰু সঁচাকৈ তেওঁ বাওঁ হাতে মানে কিবা 2টা গৈ আছে পানীত পম্পীয়ে স্পষ্ট মানে চাপ দেখিছে আৰু পানীৰ যি জপং জপং শব্দ হয় চপ 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 শব্দ হয় সেই শব্দ হৈছে এইবাৰ পম্পীয়ে মানে তেওঁক কৈছে আপুনি এইবোৰ কি হৈছে আপোনাৰ লগত ভালকৈ নেদেখুৱাই কিয় কাৰোবাক নকয় কিয় বা খুৰাক কিয় কোৱা নাই এতিয়ালৈকে ৰ'ব মই কওঁ তেতিয়া তেওঁ মানে বাধা দি ক'লে যে এইটো কাম কেতিয়াও নকৰিবা মই তোমাক মোৰ নিজৰ বান্ধৱী বুলি কথাখিনি কৈছোঁ আৰু এই কথাটো ক'লে কোনেও বিশ্বাস নকৰে আৰু মুখে সকলোৱে ত্যাগ কৰিব গতিকে মোৰ সংসাৰখন যদি ভালে চলাটো তুমি বিচাৰিছা তেনেহ'লে এইবোৰ কথা কাকো নক'বা সেই কথা শুনাৰ পিছত আৰু পম্পীয়ে কাকো একো ক'ব নোৱাৰিলে কিন্তু কেইদিনমানৰ পিছতে খুৰাকৰ মানে খুৰা শহুৰেকৰ চাকৰি সূত্ৰে ট্ৰান্সফাৰ হ'ল আৰু খুৰীয়ে খুৰাক তেওঁলোকৰ ঘৰৰ পৰা গুচি গ'ল সেই যে খুৰীয়ে গ'ল তাৰ পিছৰে পৰা কিন্তু পম্পীয়ে আজিলৈকে আৰু সেই অনুভৱ কেতিয়াও কৰা নাই কাকো দেখা নাই কাৰো উপস্থিতি অনুভৱ কৰা নাই খুৰীয়েকৰ লগত এতিয়াও তেওঁৰ ভাল সম্পৰ্ক আৰু তেওঁক যেতিয়া লগ পায় বিহুৱে সংক্ৰান্তিয়ে তেওঁ সোধে যে সেই পৰিস্থিতিটোৰ কিবা পৰিৱৰ্তন ঘটিছে নেকি খুৰীয়েকগৰাকীয়ে একেটাই কথা কয় যে মই তোমাক আগতেও কৈছিলোঁ মই নমৰালৈকে সেই বস্তুটো মোৰ লগতেই থাকিব বৰ আচৰিত এটা ঘটনা কি কিয় কেলৈ
কোনেও তাৰ উত্তৰ চাগে দিব নোৱাৰিব খুৰীয়েকেও কোৱা নাই যে কিহৰ কাৰণে তেওঁৰ লগত সেইবোৰ হৈ আছে বা তেওঁ জানে নেকি কি বস্তু তেওঁৰ লগত আছে একো আজিলৈকে পম্পীক নকলে কেৱল ক'লে যে তেওঁৰ লগত সদায় কিবা এটা থাকে বৰ অদ্ভুত আচৰিত এটা ঘটনা আজি পঢ়িলোঁ আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ শুনি কেনেকুৱা পালে বা আপুনিও এনেকুৱা কিবা নাভূত নাচুত ঘটনা শুনিছে নেকি বা আপুনি নিজেই প্ৰত্যক্ষদৰ্শী নেকি যদি হৈছে আপোনাৰ লগত এনেকুৱা তেনেহ'লে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে মোৰ এই শিতানটো আপুনি কেনেকুৱা পায় তাকো জনাবৰ কাৰণে কমেণ্ট কৰিব বহুতে মোলৈ তেওঁলোকৰ অভিজ্ঞতাবোৰ লিখি পঠিয়ায় আৰু শেষত বহুতে অনুৰোধ কৰে তেওঁলোকৰ নামবোৰ নক'বলৈ কিন্তু কিছুমান নাম বৰ কমন থাকে কাৰণে মই সলাবলৈ অলপ বেয়া লাগে একেধৰণেই দুই এটা কৈ পাইছোঁ কিন্তু তাৰ পিছত দেখিছোঁ যে তেওঁলোকৰ অলপ অসুবিধা হৈছে বোলে গতিকে এই সুযোগতে মই তেওঁলোকৰ আগত ক্ষমা প্ৰাৰ্থী যে যদি মোৰ কাৰণে আপোনাৰ কিবা অসুবিধা হৈছে মোক ক্ষমা কৰিব কিন্তু যদি সঁচা ঘটনা আৰু আপোনাৰ লগত ঘটা ঘটনা আপুনি মোৰ লগত শ্বেয়াৰ কৰিছে তেনেহ'লে মোৰ মতে ভয় কৰিবলগীয়া একো কথা নাই আৰু মানুহে মানে দম্ভালুকি দি সত্যক নুই কৰিব নোৱাৰে গতিকে মোৰ মতে আপুনি ভয় খাব নালাগে যদিহে আপুনি সঁচা কৈছে আপোনালোকৰ লগতো ঘটা ঘটনা যদি মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছে তেনেহ'লে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব আজিৰ এই অভিজ্ঞতা ইয়াতেই সামৰিছোঁ কাইলৈ নিশা এক নতুন ঘটনা লৈ আপোনাৰ কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি